শিৱসাগৰৰ যিটো নিৰ্বাচনী পৰিৱেশ বা ৰাজনৈতিক পৰিৱেশ যথেষ্ট আকৰ্ষণীয় হৈছে আৰু অৱশেষত বহু জল্পনা কল্পনাৰ অন্তত অসম গণ পৰিষদৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাই মনোনয়ন দিয়াৰ পিছতো আজিৰ দিনটোত বিজেপিয়ে তেওঁলোকৰ প্ৰাৰ্থী হিচাপে কুশল দুৱৰীক ইতিমধ্যে মনোনয়ন দিবলৈ অনুমতি দিলে বা টিকট দিলে। আমি পোনে পোনে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়কগৰাকী আমাৰ সৈতে আছে, উৰ্খিল গগৈ ডাঙৰীয়া। এই যিটো নতুন সমীকৰণ, মই বাকী প্ৰশ্নবোৰ পিছলৈ এৰিছোঁ, নতুন সমীকৰণটোৱে আপোনাক সহায় কৰিব নে আপোনাক ক্ষতি কৰিব? মইতো ভাবোঁ যে আপোনাৰ অসম গণ পৰিষদৰ প্ৰদীপ হাজৰিকা দাদা তেখেত খেলিলেও মোৰ কোনো আপত্তি নাই। বিজেপিয়ে এতিয়া যিজন ছালফাক, যিজন মানে আপোনাৰ চাৰেণ্ডাৰ আলফাক দিব কৈছে জয়ন্ত হাজৰিকাক, তেওঁক দিলেও মোৰ কোনো আপত্তি নাই। তো যোনেই নেখেলক লাগিলে নিশ্চিতভাৱে তেওঁলোকৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে মই আছোঁ। আৰু মই ভাবোঁ যে শিৱসাগৰৰ নিচিনা এখন সন্মানীয় ঠাই, ঐতিহাসিক তাতনো বাৰু 26জনকৈ মানুহক হত্যা কৰা, 3বাৰকৈ বিয়া পতা কোনোবা মানুহক বাৰু আপুনি কওকচোন, শিৱসাগৰৰ অসমৰ ভিতৰত আটাইতকৈ শিক্ষিত মানুহখিনি বাৰু আপোনাৰ ভোট দিব নেকি? আপোনালোকে নিজে ভাবকচোন। সেইকাৰণে মই ভাবোঁ যে বিজেপি দলে যিজন কেণ্ডিডেট দিছে, সেই কেণ্ডিডেটজন দিয়াৰ অৰ্থটোৱে হ'ল যে তেওঁলোকে শিৱসাগৰক অপমান কৰিছে। মইতো ভাবোঁ যে শিৱসাগৰত তেওঁলোকে হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিব লাগিছিলে, নহ'লেও পবিত্ৰ মাৰ্ঘেৰিটাক দিব লাগিছিলে, নহ'লেও তপন গগৈক দিব লাগিছিলে, বা ইয়াৰ স্থানীয় কোনোবা মানে এনেকুৱা ধৰণৰ মানে দুষ্কাৰ্য নকৰা কোনোবা সৎ মানুহ এজনক দিয়াৰ প্ৰয়োজন আছিলে। কিন্তু দুৰ্ভাগ্যৰ কথা যে দেশৰ ৰাজনীতি এতিয়া সম্পূৰ্ণৰূপে কলুষিত, আৰু কলুষিত ৰাজনীতিত তেওঁলোকে সন্ত্ৰাস সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে জানে যে উৰ্খিল গগৈৰ বিৰুদ্ধে নিৰ্বাচন খেলাটো সহজ কথা নহয়। সেইকাৰণে সন্ত্ৰাস সৃষ্টি কৰিব পৰা, দম দি ধমকি দি ভোট বিচাৰিব, ভোটৰ এক পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এজন অসমৰ ভিতৰতে আটাইতকৈ ডাঙৰ হত্যাকাৰী এজনক শিৱসাগৰ নামৰ ঐতিহাসিক সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি দিছে। মই ভাবোঁ যে এইটো দুৰ্ভাগ্যজনক ঘটনা। ডেফিনেটলি মই ভাবোঁ যে তাতে মোৰ ভয় কৰিবলগীয়া বা ভাবিবলগীয়া বা চিন্তা কৰিবলগীয়া বা পৰ্যালোচনা কৰিবলগীয়া একো নাই। ইমান দিন ধৰি তেওঁ যে ইলেকশ্যন খেলিব আমি সদায় জানোৱেই, কিন্তু সকলো মানুহে জানে যে আজি কোন শিক্ষিত মানুহে, কোন জনা বুজা মানুহে বাৰু হত্যাকাৰী এজনক ভোট দিব? আপুনি নিজে কওকচোন। যি সময়ত মই অসম বিধানসভাৰ আটাইতকৈ সক্ৰিয় বিধায়ক, আটাইতকৈ সৰব বিধায়ক, সেই সময়ত আপুনি অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰীজনক কোনে তাত বিকল্প হিচাপে ভোট দিবলৈ যাব? নাম্বাৰ 1। নাম্বাৰ 2, আপোনালোকে নিজে বুজি লওক এটা বস্তু, এটা কথা খুব ধুনীয়াকৈ বুজি লোৱা দৰকাৰ, যে যি সময়ত মই বিৰোধী দলৰ বিধায়ক হিচাপে অসম চৰকাৰৰ পৰা এটাকৈ স্পেচিয়েল প্ৰজেক্ট আনিবলৈ সক্ষম হৈছোঁ, 142 কোটি টকাৰ ৰংঘৰ প্ৰকল্প, বটদ্ৰৱা প্ৰকল্পৰ পাছতেই অসমৰ দ্বিতীয়টো ডাঙৰ প্ৰকল্প, 205 কোটি টকাৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ আৰু বানপানী নিয়ন্ত্ৰণ প্ৰকল্প এছিয়ান ডেভেলপমেণ্ট বেংকৰ, ভাৰত চৰকাৰৰ নহয়, অসম চৰকাৰৰ নহয়, অমৃত প্ৰজেক্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ টকাৰে অমৃত প্ৰজেক্ট কৰি টাউনৰ সকলো মানুহকে খোৱা পানী যোগানৰ 70 কোটি টকাৰ প্ৰকল্প, ঐতিহাসিক জিলাখনৰ ডিষ্ট্ৰিক্ট ষ্টেডিয়াম নাছিলে, ডিষ্ট্ৰিক্ট ষ্টেডিয়াম আনিছোঁ, চাৰ্কিট হাউচটো ভগা আছিলে, চাৰ্কিট হাউচটো আনিছোঁ, টাই মিউজিয়ামটো ইণ্টাৰনেশ্যনেল টাই মিউজিয়াম কৰিবৰ কাৰণে নতুনকৈ বনাইছোঁ বহুত ডাঙৰকৈ। অসমৰ আটাইতকৈ, শিৱসাগৰৰ মানুহৰ আটাইতকৈ ডাঙৰ গৌৰৱ বৰপুখুৰী পাৰত এপাক খোজ কঢ়া, সেই বৰপুখুৰী পাৰটো মই 24 কোটি টকাৰে নতুনকৈ বনাই আছোঁ। বৰপুখুৰী পাৰৰ কাষতে থকা যমুনাখন, সেই যমুনাখনক মই নতুনকৈ চাফা কৰাই আছোঁ, সৌন্দৰ্যবৰ্ধনৰ কাৰ্যসূচী লৈছোঁ 10 কোটি টকাৰে, আৰু কেইদিনমানৰ ভিতৰত এই বাৰিষাটোৰ লগে লগে এখন নতুন আপোনাৰ যমুনা দেখিবলৈ পাব। যদি মই এজন বিৰোধী বিধায়ক হিচাপে ইমান ডাঙৰ ডাঙৰ এটা দুটা এনেকৈ মই 10ৰ পৰা 15টা প্ৰজেক্ট আনিবলৈ সক্ষম হৈছোঁ, এতিয়া মানুহে সুধিব যে প্ৰদীপ দা যোৱা 20 বছৰৰ বিধায়ক হিচাপে আৰু মন্ত্ৰী হিচাপে তেওঁ কি প্ৰজেক্ট আনিলে? যোৱা 10 বছৰত কুশল দুৱৰী
এই যে আপোনাৰ কি কয় থাউৰা বিধানসভা সমষ্টিত বিধায়ক আছিলে, সেই 10 বছৰত তেওঁৰ নিজৰ বিধানসভা সমষ্টিটোৰ কাৰণে কি উন্নয়নমূলক কাম কৰিলে, এটা উদাহৰণ দাঙি ধৰকচোন। গতিকে মই ভাবোঁ যে সকলো ফালৰ পৰা এইটো কোনো পধ্যে তুলনাযোগ্য নহয়। আৰু মই ভাবোঁ যে সেইকাৰণে শিৱসাগৰত এখন অসমৰ যুদ্ধ হ'ব দেখা যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।